Hello everyone. মানে লৰা দুটা মানে ফুচকা খাম কৈ আছে বহুত দিনৰ পৰা। আজি হেতক মই বনাই দিলো মানে ফুচকা বেপাৰীয়ালা আহিছিলে। না 2 পেকেট ফুচকা ৰাখিলো। মানে সৰু লৰাটো মানে পাগল কৰি দিছে ফুচকা ফুচকা ফুচকা। এবিলাক মানে জটবিলাক মাৰিয়ে দিও। হইলে নহয় সব লৰা ছোৱালী মানে পাগলে কৰি দিয়ে কিবা এটা বস্তু দেখা পালে। আৰু মানে গাইস ইয়াতে মই আলু অলৰেডি বইল কৰিছোৱে। এয়া বইল কৰি ৰাখিছো আলুখিনি। ইয়াতে অলপ পেষ্ট দিছো আৰু মই ধনিয়া পাত এনে কিবা কিবি দিম। আপোনালোকে ভিডিওটো চাই থাকিব শেষলৈ। আৰু গাইস ইয়াতে মই ধনিয়া পাত অলপমান আদা আৰু এয়া জলকীয়া দিছো। এইখিনি মই ভালকৈ অলপমান পানী দি পেলাই মিক্সিত মাৰি লম। ইয়াতে মই ধনিয়া জিৰা ধনিয়া তাৰপিছত জ্বালা গুড়া পিঁয়াজ গুটিখিনি দিছোঁ আৰু কেঁচা জলকীয়া আপোনালোকে সৰু সৰুকৈ কাটি দিব। মই জলকীয়া নিদিওঁ, বাচ্চাকেইটা নাখায় জলকীয়া। আৰু ইয়াতে দিছোঁ মই পানীখিনি তুমি গমেই পাইছা। ফাৰ্ষ্ট ধনিয়াখিনি আদাখিনি আৰু কেঁচা জলকীয়াখিনি পিচি ইয়াতে মিক্স কৰি দিছোঁ। অলপমান জিৰা ধনিয়া দিব। এইখিনি বঢ়িয়াকৈ এনেকুৱা বনাই ল'ব তেঁতুলী টেঙাৰ পানীখিনি। আৰু গাইছ অলপমান চাট মছলা দিব। এয়া মই অলপমান চাট মছলা দিছোঁ, ভাল লাগিব খাই পেলাই। যেহেতু আলু পৰঠা বনালেও চাট মছলা দিব লাগে। এয়া অলপ চাট মছলা মই পাপৰখিনি পুৰিম। এয়া ফুচকাৰ পাপৰখিনি পুৰিম দেখাইছোঁ। বাপ্পাও ইমান ডাঙৰ ডাঙৰ হৈছে দে আৰু মানে গাইছ মানে ফুচকা পুৰি থাকোঁতে পুৰিয়ে গৈছে। জটপট নকৰিবি না ইয়াতে। এনেহ'লে একেবাৰে ফুচকা খাবি একেবাৰে চিটকি ক'ত পৰিব। আৰু পুৰিম এতিয়া মাৰি আছে না মাৰিম কিন্তু ফুচকাখিনি দেখাম জকাই দেখাম। ৰাইচ মানে কিনা ফুচকাবিলাক কিবা ডাঙৰ ডাঙৰ বহুত মুখখন নুসুমাই এটা। কিছুমান ফুলা নাই কিয় বা। কিছুমান হেৰি ফুচকা গাইছ মানে ফুলা নাই কি কাৰণত বা নাজানো আৰু। आ गया फुसका वाला आ गया की হয় फुसका वाला आ गया रंग बिरंगी आ गया। বন্ধ কৰি না বন্ধ কৰি গাইছ আমাৰ ফাইনেলি ফুচকা হৈয়ে গৈছে এতিয়া। এয়া মই আলু চাটনিখিনি অলপ সানি লওঁ ভালকৈ। জলকীয়া দিছোঁ ইয়াতে। অলপ জলকীয়া দিলে ভাল লাগে। ফুচকা মানে জ্বালা হ'লে খাই ভাল লাগে ন। ল'ৰাটো সৰু ল'ৰাটোৰ কাৰণে তাৰমানে অলপ ওলাই থৈ দিছোঁ। এতিয়া আমাৰ কাৰণে মানে অলপ জ্বালা দিছোঁ, ভাল লাগিব খাই পেলাই। हो गया फुसका बना हो गया फुसका बना हो गया फुसका वाला आ गया रंग बिरंगी आ गया फुसका वाला आ गया हो गया फुसका वाला। কেনে লাগছি খাই? কেনে এক নম্বৰ বনাব পাৰিছে না বনাবা? হা দোকানতকৈ ভাল হৈছেনে? নাই দোকানতকৈ ভাল হোৱা নাই? হেল্ল' গাইছ, এয়া ফুচকা, এয়া ফুচকাৰ পানী, এয়া চাটনি, ইয়াতেও চাটনি আছে। আৰু গাইছ মানে এনেকুৱা ভাল হৈছে ফুচকাকেইটা মানে ধুনীয়া হৈছে। আৰু আপোনালোকে বেছিভাগ মানে ঘৰতে বনাই মেলি বাচ্চাক খুৱাব। বাহিৰত মানে বেছি খোৱালে বেয়া। পানীবিলাক বা কেনেকুৱা বনায় কি বনায়। আৰু মই বেছিভাগ মানে মই ঘিণ লাগে বাহিৰত মানে খাবৰ কাৰণে ফুচকাটো। মই ঘৰতে মানে বেছিভাগ বাচ্চাক বনাই দিওঁ। আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰিব। মানে কি ঘৰৰ বস্তু বনালে বাচ্চাৰ কাৰণে ভাল, হেল্থৰ কাৰণে ভাল। বাহিৰত মানে খোৱাবই নালাগে এইবিলাক ফুচকা। আজি গাইজ ভিডিঅ'টো এইখিনিতে ৰাখিলোঁ। যদি আপোনালোকে যদি ব্লগটো ভাল লাগে অলপ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, এটা কমেণ্ট দিলে ভাল লাগিব, হয়নে নহয় গাইজ। এইখিনিতে আজি বাই বাই।
আপুনি লওক পিছফালে ডাঙৰ থৈ চেপি চালক সেইটো ফুচকা নহয় থৈ দিছোঁ সেইটো কি কয় এইটোতো ফুচকা পানী পানী পুৰি পানী পুৰি পানী পুৰি দোকানতকৈ ভাল হৈছে ফুচকা নাই আছে না আৰু ট্ৰাই কৰিম কৰি আলু বেছিকৈ দিয়ে লওক আলু বেছিকৈ শুনি দিম ফুচকা বেছিকৈ ফুৰিব লাগিছিল